আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো আছে আমাৰ বেঞ্চাৰ স্কুলত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কেনে ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত আৰু বঞ্চিত শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি আমাৰ এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে জ্ঞাত যে যোৱা 30 এপ্ৰিল তাৰিখে সদৌ অসম আপোনাৰ অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিলে সেইখিনি তেখেতসকলৰ বিষয়ববীয়াই জানিবলৈ দিছে আৰু প্ৰতিগৰাকী আমাৰ যিসকল 2021 আৰু 13 চনত যিসকল প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী আছে আৰু যিসকল সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ লগত জড়িত হৈ আছে তেখেতসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব। নিশ্চয় আপোনালোকে ইয়াৰ স্কিমত দেখিছে যে ইয়াত কৈছে চৰ্দাৰ অপাৰিকৃত শিক্ষাগুৰুসকল আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব। বহুদিনৰ বিৰতিত যোৱা ইংৰাজী 30 এপ্ৰিল 2024 তাৰিখে বৃহস্পতিবাৰে দিনৰ 11 বজাত সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ স্থায়ী সভাপতি মাননীয় হৰমোহন বৰাদেৱৰ সভাপতিত্বত হোৱা গুৱাহাটী আদৰ্শ হাইস্কুল খেলপথাৰত চান্দমাৰি অপাৰিকৃত সকলো পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতিত এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত তলত দিয়া প্ৰস্তাৱসমূহ উপস্থিত সকলো শিক্ষক কৰ্মচাৰী সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত নিশ্চয় আপোনালোকে কিছুমান পৰীক্ষা কৰিছে যে সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ স্থায়ী সভাপতি সন্মানীয় হৰমোহন বৰাৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিলে আৰু সেই বৈঠকত যিসকল শিক্ষক কৰ্মচাৰী উপস্থিত আছিলে তেখেতসকলৰ সৰ্বসন্মতিক্ৰমে এই দলত দিয়া প্ৰস্তাৱসমূহ গ্ৰহণ কৰা হল বুলি তেখেতসকলে জানিবলৈ দিছে। তেখেতসকলে 1 নম্বৰ প্ৰস্তাৱত কি কৈছে নিশ্চয় আপোনালোকে কিছুমান প্ৰতিক্ৰিয়া কৰিছে। ইয়াত কৈছে 1 নম্বৰ প্ৰস্তাৱত PMS পৰ্টেলত আবেদন কৰা 1 জানুৱাৰী 2006 চন বা তাৰ আগত প্ৰতিষ্ঠিত বৰ্তমান চলি থকা সকলো পৰ্যায়ৰ বিদ্যালয়ৰ LP2 কলেজসমূহ আইনৰ দ্বাৰা উপধাৰাসমূহ সংশোধনী মাধ্যমেৰে অতি শীঘ্ৰে প্ৰাদেশিকৰণ কৰা আৰু দায়স্কত বন্ধ হোৱা বিদ্যালয়সমূহ শিক্ষক কৰ্মচাৰীসকলক গুৰুদক্ষিণাৰ ব্যৱস্থা কৰিবৰ বাবে আগন্তুক চৰকাৰ গঠন কৰাৰ লগে লগে চৰকাৰীক দাবী জনোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি তেখেতসকলে জানিবলৈ দিছে। LPৰ পৰা কলেজলৈকে যিখিনি আপোনাৰ 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে যি সমানবিলাক বিদ্যালয় প্ৰতিষ্ঠাপিত হৈছিলে সেই সকলোবিলাক বিদ্যালয় প্ৰাদেশিকৰণ আওতালৈ অনা আপোনাৰ আইনৰ উপধাৰাবিলাক সংশোধনী কৰি আৰু যিমানবিলাক আপোনাৰ দায়স্কত বন্ধ কৰি দিয়া হ'ল সেই সকলো শিক্ষক কৰ্মচাৰীসকলক গুৰুদক্ষিণা প্ৰদান কৰা এইটোৱে আছিলে 1 নম্বৰ প্ৰস্তাৱ। আৰু 2 নম্বৰ প্ৰস্তাৱত আছিলে আজিৰ সভাত 2013 আৰু 21 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা বৰ্তমান কৰ্মৰত যোগ্য শিক্ষকসকলক গুৰুদক্ষিণাৰ পৰিৱৰ্তে প্ৰাদেশিকৰণৰ আওতালৈ অন্তৰ্ভুক্ত কৰিবৰ বাবে চৰকাৰী দাবী জনোৱাৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু 2013 আৰু 21 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা বৰ্তমান কৰ্মৰত যিসকল যোগ্য শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক গুৰুদক্ষিণা নিদি তেখেতসকলক পদবিলাক প্ৰাদেশিকৰণ কৰিবৰ কাৰণে তেখেতসকলৰ 2 নম্বৰ প্ৰস্তাৱত গ্ৰহণ কৰিছে। আৰু 3 নম্বৰত কৈছে আজিৰ সাধাৰণ সভাত আৰু আপোনাৰ ছোৱালী শিক্ষানুষ্ঠানসমূহত গাৰ্লছ স্কুলৰ ছাত্ৰী নামৰ ভৰ্তিৰ পৰিসংখ্যা আইনত নিৰ্ধাৰিত কৰা ছাত্ৰ ছাত্ৰীৰ পৰিসংখ্যা 30 জনৰ পৰিৱৰ্তে ছোৱালী বিদ্যালয়ৰ ক্ষেত্ৰত 15 জনী ছাত্ৰীৰ পৰিসংখ্যা ধৰি ছোৱালী বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ আওতালৈ ল'বলৈ চৰকাৰক দাবী জনোৱাৰ বাবে সভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত কৰা হয় বুলি কৈছে। আৰু 3 নম্বৰ প্ৰস্তাৱটো এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তেখেতসকলে লৈছে। যিহেতু গাৰ্লছ স্কুল ছোৱালী স্কুলবিলাকত আপোনাৰ 30 জন ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ পৰিৱৰ্তে আপোনাৰ 15 জনী ছাত্ৰীৰ হ'লেও এই শিক্ষানুষ্ঠানবিলাকৰ পদ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে বা বিদ্যালয়খিনি আপোনাৰ প্ৰাদেশিকৰণ কৰিবৰ কাৰণে তেখেতসকলে 3 নম্বৰ প্ৰস্তাৱটো গ্ৰহণ কৰিছে বা সেইখিনি চৰকাৰক দাবী উত্থাপন কৰিবৰ কাৰণে 3 নম্বৰ প্ৰস্তাৱটো সিদ্ধান্ত লোৱাৰ কথা ইয়াত জানিবলৈ দিছে। আৰু 4 নং প্ৰস্তাৱত তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে আজিৰ সাধাৰণ সভাত আলোচনা কৰা হয় যে সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ যিসমূহ জিলা কমিটি সক্ৰিয় নহয় সেইসমূহ জিলা অপাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে আজি সাধাৰণ সভা অনুষ্ঠিত কৰি জিলা কমিটিৰ সক্ৰিয় কৰিবৰ বাবে সভাই পৰামৰ্শ দি প্ৰস্তাৱ গ্ৰহণ কৰে বুলি ইয়াত উল্লেখ কৰিছে। 4 নম্বৰ প্ৰস্তাৱটো এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তেখেতসকলে লৈছে। আৰু 5 নম্বৰটোত কৈছে আপোনাৰ আজিৰ সভাত উপৰোক্ত প্ৰস্তাৱসমূহ গ্ৰহণ কৰি সদৌ অসম অপাৰিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ মাননীয় সভাপতি শ্ৰী হৰমোহন বৰাৰ নেতৃত্বত 80 টকা নতুন চৰকাৰৰ
আদৰণি জনোৱাৰ লগতে প্ৰাদেশিকৰণৰ ব্যৱস্থা ক্ষীপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে চৰকাৰৰ লগত আলোচনা ও সহযোগিতা আগবঢ়াবলৈ সভাপতি মহোদয়ৰ দায়িত্ব আৰ্পণ কৰি প্ৰস্তাৱ গ্ৰহণ কৰে বুলি কৈছে। ইয়াত নিশ্চয় এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তেখেতসকলে 4 আৰু 5 নম্বৰত উল্লেখ কৰিছে। 4 নম্বৰ প্ৰস্তাৱটোত তেখেতসকলে জানিবলৈ দিছে যে যিবিলাক জিলাসমূহত এতিয়ালৈকে অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ যিখিনি আপোনাৰ সন্থা থাকিব লাগে বা তাত এতিয়ালৈকে যিসকল নিষ্ক্ৰিয় হৈ আছে সেই সন্থাবিলাক সক্ৰিয় কৰাবৰ কাৰণে তেখেতসকলে প্ৰস্তাৱ গ্ৰহণ কৰিছে 4 নম্বৰত। আৰু 5 নম্বৰত উল্লেখ কৰিছে যে আমাৰ নতুনকৈ যিখিনি চৰকাৰ গঠন হ'ব সেই চৰকাৰক আদৰণি জনোৱাবৰ কাৰণে স্থায়ী সভাপতি হৰমোহন ছাৰক নেতৃত্বত তেখেতসকলে সেইখিনি আগবঢ়াবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছে। আৰু অতি আপোনাৰ তীব্ৰতাৰে অপাধিকৃত শিক্ষক কৰ্মচাৰীৰ কামবিলাক যেন প্ৰাদেশিকৰণৰ কামবিলাক যেন নতুন চৰকাৰে গ্ৰহণ কৰে, ইয়াক লৈও আপোনাৰ 5 নম্বৰ প্ৰস্তাৱটোত আপোনাৰ হৰমোহন বৰা ছাৰৰ নেতৃত্বত আগুৱাই লৈ যাবলৈ তেখেতসকলেও ইয়াক প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথাও ইয়াত উল্লেখ কৰিছে। আৰু শেষত সভাপতি মহোদয় অনাগত দিনবোৰত সকলো পৰ্যায়ৰ শিক্ষাগুৰুসকলৰ সহায় সহযোগিতা আৰু আগন্তুক দিনত অপাধিকৃত বিদ্যালয়ৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ ন্যায় প্ৰস্তুতিৰ সংগ্ৰাম তথ্য সফলতাৰে কামনা কৰি আজিৰ সভা ভংগ বুলি ঘোষণা কৰে বুলি ইয়াত জানিবলৈ দিছে। আৰু নিশ্চয় শেষত আপোনালোকে ইয়াত দেখিছে সভাপতি সম্পাদক সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ, যিহেতু অসমৰ প্ৰধান সমস্যা বুলি ক'ব লাগিব, যিহেতু আমাৰ যিমানবিলাক বেঞ্চ অনুষ্ঠানত শিক্ষক কৰ্মচাৰী সমস্যা যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে শিক্ষা বিভাগে সেইখিনি সমস্যাক প্ৰধান সমস্যা বুলি সকলে সেইখিনি দিব লাগে, কিন্তু অসম চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত আজিলৈকে সেই শিক্ষা অনুষ্ঠানসমূহ বাদ পৰি আছে। কাৰণ সেই শিক্ষা অনুষ্ঠানত জড়িত যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ ত্যাগ নিশ্চয়কৈ অসমৰ জনসাধাৰণে মানিব লাগিব বা চৰকাৰে মানিবই লাগিব। কাৰণ সেইসকল মহান শিক্ষক কৰ্মচাৰীসকলে বছৰ বছৰ ধৰি তেখেতসকলৰ জীৱন উৎসৰ্গা কৰি তেখেতসকলে বিনামূলীয়াকৈ দুখীয়া ল'ৰা ছোৱালীক পাঠদান কৰাই আহিছিলে। আৰু কোনোবা এটা অঞ্চলত শিক্ষা অনুষ্ঠান নোহোৱা সেই অঞ্চলবিলাকত শিক্ষা অনুষ্ঠান গঢ়ি লৈ তেখেতসকলে সেই অঞ্চলৰ দুখীয়া ল'ৰা ছোৱালীসকলক কেনেকৈ পাঠদান কৰাব পাৰে বা কেনেকৈ শিক্ষিত কৰাব পাৰে সেইখিনি চেষ্টা অব্যাহত ৰাখি তেখেতসকলে বৰ্তমান যিখিনি পৰ্যায় পালেহি, কিন্তু সেই পৰ্যায়ত তেখেতসকলক যেন অসম চৰকাৰে তেখেতসকলক হাত এৰি দিছে। এইদৰে যদি তেখেতসকলক এৰি দিয়ে তেখেতসকলৰ সমস্যা নিশ্চয়কৈ বৃদ্ধি হ'ব বা তেখেতসকলৰ এই শেষৰটো জীৱনকালত তেখেতসকলে নতুনকৈ কোনো এটা কাম কৰাৰ উৎসাহ তেখেতসকলে নিশ্চয়কৈ যোগাব নোৱাৰে। কাৰণ তেখেতসকলৰ যিখিনি মূল্যৱান সময় সেই সময়খিনি তেখেতসকলে বিনামূলীয়াকৈ ল'ৰা ছোৱালীক পাঠদান দি তেখেতসকলে সেই সময়খিনি অতিবাহিত কৰিলে যে শেষৰটো সময়ত হ'লেও অসম চৰকাৰ বা অসমৰ শিক্ষা বিভাগে সেই শিক্ষক কৰ্মচাৰী পদবিলাক এদিন প্ৰভিঞ্চিয়েলাইজ কৰিব, এদিন চৰকাৰী শিক্ষক হিচাপে স্বীকৃতি পাব। অন্ততঃ তেখেতসকলৰ শেষৰটো সময়ত কিবা চৰকাৰৰ ফালৰ পৰা তেখেতসকলে সুবিধা লাভ কৰিব বা চৰকাৰী শিক্ষক হিচাপে তেখেতসকলে হয়তো মান পাব বুলি তেখেতক সেইখিনি কাম আগুৱাই লৈ গৈছিলে। কিন্তু এতিয়ালৈকে অসম চৰকাৰে সেইখিনি সিদ্ধান্ত গ্ৰহণ নকৰি গুৰুত্বপূৰ্ণ কৰি তেখেতসকলক যেন অৱহেলা কৰাৰ নিচিনাকৈ তেখেতসকলৰ সমস্যাবিলাক পেলাই থৈ ৰাখিছে। আৰু সেইবাবেই আমাৰ যিমানখিনি শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে প্ৰতিবাদ কৰি আহিছে। আৰু সেই প্ৰতিবাদৰ অন্তত অসম চৰকাৰে যিখিনি আগৰ চৰকাৰ আছিলে সেই শেষৰটো সময়ত তেখেতসকলে এটা সিদ্ধান্ত কৰি তেখেতসকলে PMS এটা পৰ্টেল কৰি দিলে আৰু গৰু দক্ষিণ এটা পৰ্টেল খুলি দি যিমানবিলাক বেঞ্চৰ শিক্ষানুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক তাত আবেদন কৰিবৰ কাৰণে তেখেতসকলক হয়তো এটা পৰ্টেল খুলি সুবিধা প্ৰদান কৰিলে। কিন্তু সেই সুবিধা প্ৰদান কৰাৰ পাছত তেখেতসকলক কেতিয়া কেনেকৈ কি ধৰণে প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব, কেনেকৈ গুৰু দক্ষিণা প্ৰদান কৰা হ'ব সেইখিনি উল্লেখ নকৰিলে। আৰু নতুনকৈ যিটো চৰকাৰ গঠন কৰিব নিশ্চয় তেখেতসকলে সেইখিনি কাম কৰিব বুলি তেখেতসকলে আশাবাদী। আৰু সেইবাবে তেখেতসকলে এই ধৰণৰ গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত বা প্ৰস্তাৱ তেখেতসকলে গ্ৰহণ কৰিছে। আৰু সেই প্ৰস্তাৱৰ জৰিয়তে তেখেতসকলৰ সমস্যাবিলাক অসম চৰকাৰ অসমৰ জনসাধাৰণক দৃষ্টিগোচৰ কৰাবৰ কাৰণে তেখেতসকলে চেষ্টা অব্যাহত ৰাখিব। আৰু অনাগত যিখিনি চৰকাৰ আহিব, যিখিনি নতুন চৰকাৰ গঠন হ'ব সেই চৰকাৰৰ জৰিয়তে যাতে নেকি সেইসকল শিক্ষক কৰ্মচাৰীৰ সমস্যাটো যেন জীৱনৰ কাৰণে নাইকিয়া হয় বা সেই সমস্যাখিনি যেন সমাধান কৰি তেখেতসকলৰ জীৱনৰ শেষৰটো সময়ত উদ্ধাৰ কৰিব বুলি প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীয়ে আশাবাদী। আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী যাতে নেকি যিসকল বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী আছে, যিসকল 2013 আৰু 2021 বঞ্চিত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, জয় আইকো।